আপোনালোকে হয়তো এই থাম্বনেইলখন চাই গমে পাইছে মানে এই গাড়ীখন বিক্ৰী কৰা হ'ব এম্বুলেন্স সেকেন্ড হ্যান্ড এম্বুলেন্স যিসকলে ল'ব বিচাৰি আছে সেইসকলে এই ভিডিঅ'টো চাই থাকক আৰু দামটো কিমান কি কৈ আছে মালিকে সকলোবোৰ গম পাব আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আগ সাইড আগফাল পিছফাল সকলোবোৰ দেখাই দিম আপোনালোকক বডিৰ কণ্ডিশ্যন কেনেকুৱা এয়া আগৰ টায়াৰৰ কণ্ডিশ্যন চাওক লেফ্ট সাইডৰ তাৰপিছত এক সাইড বডি আৰু সেকেন্ড হ্যান্ড গাড়ী অলপ চলপ স্ক্ৰেচ থাকিবই আপোনালোকে একেবাৰে একত শ্বৰুমৰ কণ্ডিশ্যনত পাব আৰু যিহেতু বয়স হৈছে এইবিলাক গাড়ী আৰু গাড়ীখনৰ বয়স 13 বছৰ 11 মাহ চলি আছে 10 আগষ্ট মাহৰ মানে আজি 2025 তাৰিখত আজি হৈ আছে 13 বছৰ 11 মাহ আৰু এইটো পিছৰ টায়াৰৰ কণ্ডিশ্যন এইটো হৈছে ডাইন ফালৰ মানে ৰাইট সাইডৰ আগৰ টায়াৰটো তাৰপিছত আপোনালোকক এইটো স্ক্ৰীনত দেখি আছে নাম্বাৰটো এইটোত ফোন কৰিব পাৰিব নাইবা এইটো গাড়ীটোৰ বডিটোত দিয়া আছে যেটো নাম্বাৰটো 995408 এইটো নাম্বাৰত ফোন কৰিব পাৰে আৰু আপোনালোকে যদি কিবা জানিব লগা থাকে এইটো মোবাইলত সার্চ কৰি চাব নাম্বাৰটোৰ গাড়ীখনৰ নাম্বাৰটো মাৰি সার্চ হেৰেদি আপোনালোক সম্পূৰ্ণভাৱে দেখুৱালো বডিটো ক'ত কি হৈ আছে টায়াৰৰ কণ্ডিশ্যন কেনেকুৱা আৰু কাৰোবাৰ যদি গাড়ীখন পছন্দ হয় তেতিয়াহ'লে এই যিটো নাম্বাৰ স্ক্ৰীনত দেখি আছে এই নাম্বাৰটোত আপোনালোকে ফোন কৰি যোগাযোগ কৰিব আৰু গাড়ীখনৰ দামটো ৰাখিছে 1.5 লাখ টকা তাৰে পৰা হয়তো কিবা এটা কম বেছি হৈ যাব আপোনালোকে ফোন কৰি যোগাযোগ কৰিব আৰু এই গাড়ীখন আছে মানে এইটো গাড়ীখন আছে বঙাইগাঁও জিলাৰ ফাটিপাৰাত আছে মানে আমাৰ বঙাইগাঁও চিভিল হস্পিটেলত চলি আছে বৰ্তমান ৰানিং গাড়ী আৰু এতিয়া আপোনালোকৰ ভিতৰৰ কণ্ডিশ্যনটো আপোনাক দেখুৱাম কেনেকুৱা কি হৈ আছে চাওক ভিতৰৰ কণ্ডিশ্যন আৰু কিলোমিটাৰটো অলপমান হৈছে এইটো যিহেতু এইবিলাক গাড়ী দিন ৰাতি চলোৱা হয় চাওক এইটো অলপমান জুম কৰি দি দিছোঁ অলপমান দেখা নাপাব মোটামুটি গাড়ীখন ৰান হৈছে 4 লাখৰ ওপৰত ৰান হৈছে $4,11,401 কিলোমিটাৰ হয়তো আৰু আপোনালোকে যেতিয়া চাই অলপ বেছি হ'ব পাৰে ইয়াতকৈ অলপ চলপ ভিতৰৰ কণ্ডিশ্যনটো চাওক এসি ভিতৰৰ কণ্ডিশ্যন আৰু গাড়ীখন ৰানিং গাড়ী আপোনালোকে বোলে লৈ যায় বা ভাল কৰিব লাগিব সেনেকুৱা কণ্ডিশ্যনত নাই আৰু আৰচি ইঞ্চুৰেঞ্চ পলিউশ্যন এইবিলাক সকলোবোৰ এক্টিভ আছে আপোনালোকে টেনশ্যন কৰিব লগা নাই অক্সিজেন এইটো আচলতে সিট কভাৰবিলাক বনাই ল'ব লাগিব ল'লে আৰু যদি কয় আপোনালোকে ল'ব বিচাৰে মালিকক যদি বনাব দে মালিকে বনাই দিব আৰু এচিটো ঠিকই আছে মানে ওকে একদম এচি গেছ চেছ ভৰোৱা আছে তাৰ দৰ্জাবিলাক মানে দুৱাৰবিলাক অটো নহয় এই দূৰবিলাক লকিং গ্লাছবিলাক অটো চিষ্টেম নহয় কিন্তু টাবেৰাৰ আৰু এখন আছে ওপৰত টপ মডেলখন সেইখন হৈছে সকলোবোৰ এই দুৱাৰবিলাক মানে অটো চিষ্টেম এই গ্লাছ উঠোৱা নামৰ এইবিলাক চিষ্টেমবিলাক অটোমেটিক মানে চুইচবিলাক হৈ যায় এইবিলাক চুইচৰ নাই এইখন হাতেদি নমাব লাগিব হাতেদি এনেকৈ ধৰি নহয় ঘূৰাই এনেকৈ নমাব লাগিব
তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে আৰু 2 দিনতে এনেকুৱা সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিঅ' আহি আছে আৰু আপোনালোকে যদি সেইবোৰ ভিডিঅ' চাব বিচাৰে মানে পাব বিচাৰে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি থবলৈ চেনেলটো নাপাহৰিব গতিকে 2 দিনতে আৰু এনেকুৱা ধৰণৰ সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিঅ' লৈ আহিছে আৰু আপোনালোকে হয়তো বহুতে জানে বহুতে নাজানে মই সেকেন্ড হ্যান্ড এইবিলাক গাড়ী ভিডিঅ' বনাইছো সেকেন্ড হ্যান্ড শ্বৰুমৰ গাড়ী নহয় ডাইৰেক্ট মালিকৰ গাড়ী মালিকৰ কন্টাক্ট নাম্বাৰটো স্ক্ৰীনত দিয়া আছে এইটো মানে ডাইৰেক্ট আপোনালোকে যোগাযোগ কৰিব তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে কৰে লাইক শেয়াৰ কৰি দিবা যদি কোনো মডিফিকেশ্যন নতুনকৈ আহিছে আগলৈ এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেল সাবস্ক্ৰাইব কৰি কলিং বেলটো বজাবলৈ নাপাহৰিব ধন্যবাদ